যতে জীৱৰ মানি পুৰুষ হবাৰো ঈশ্বৰ তুমি পুৰুষ পুত্ৰ এতেকে পখিলো হবে তোমাতে হৰণে অগতিৰ গতি প্ৰভু কৰিও চৰণে ৰাম প্ৰকৃতিটো পৰ মাৰে ঠাৰো দেৱ কৰিও কল্যাণ চৰ নতক ব্ৰহ্মাকে প্ৰমুখ কৰি যিমান দেৱতা আছে ৩৩ কোটি দেৱতা বুলি কৈছে অৰ্থাৎ ৩৩ প্ৰকাৰৰ দেৱতা আছে ব্ৰহ্মাই হ'ল দেৱতাৰ মুখ্য সেইকাৰণে সৃষ্টি হ'ল ব্ৰহ্মা যিজন মহাহৰিয়ে সৃষ্টিৰ দায়িত্ব ৰাখিছিল ব্ৰহ্মাদেৱৰ হাতত দেৱাদিদেৱ ব্ৰহ্মা সংহাৰৰ দায়িত্ব দিছিল ভগৱন্তৰ প্ৰথম শাৰীৰ প্ৰথমজন প্ৰিয় বৈষ্ণৱ নামৰ অভেদ যাক হৰ বুলি কয় অৰ্থাৎ আমি শিৱ বুলি কওঁ সেই শিৱ আছিল সংহাৰৰ দায়িত্ব আৰু পালনৰ দায়িত্বত জীৱৰাশিৰ পালনৰ দায়িত্ব আছিল বিষ্ণু এই তিনিজন হ'ল মহাহৰিৰ অংশ তিনি ধাৰা জলত ব্ৰহ্মা বিষ্ণু মহেশ্বৰক মহাহৰি যিজন প্ৰথম ভাগৱতৰ প্ৰথম কলমত উল্লেখ কৰিছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ সেইজন ঈশ্বৰৰো ঈশ্বৰ তিনিজনৰ ঈশ্বৰ তেওঁলোকে সৃষ্টি কৰাৰ কাৰণে আমি জীৱবিলাক আহিলো ব্ৰহ্মাই সৃষ্টি কৰাৰ কাৰণে শিৱয়ো এখিনি ভূত প্ৰেতকে আদি কৰি এখিনি জীৱ সৃষ্টি কৰিলে দুইজনে সৃষ্টিৰ দায়িত্ব লৈছিল বিশেষভাৱে সৃষ্টিৰ দায়িত্ব আছিল ব্ৰহ্মাৰ হাতত এই ব্ৰহ্মা শিৱ অৰ্থাৎ হৰ আৰু পালনহাৰ বিষ্ণু আমাক যি 100 বছৰীয়া জীৱনটোত পালন কৰি আছে সেই বিষ্ণু এই তিনিজন সেই মহাহৰিৰ অংশ অৰ্থাৎ ঈশ্বৰৰ ঈশ্বৰ মহেশ্বৰৰ অংশ সেইকাৰণে প্ৰথম কৃপালু গুৰুজনে তাতে কলম ভাগ আৰম্ভ কৰিছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা হিৰেৱহে ব্ৰহ্মা হৰি তিনিজন ঈশ্বৰৰ ভাগ দেখুৱাই দিলে আমাক তিনি ভাগ কৰি দেখুৱালে ঈশ্বৰক আৰু আমাৰ দেহটোতো সেইকাৰণে তিনিটা অংশ আছে এটা হ'ল সত্ত্বগুণৰ অংশ এটা হ'ল ৰজগুণৰ অংশ এটা হ'ল তমগুণৰ অংশ এই তিনিটা গুণে আমাৰ দেহত সৰ্বক্ষণে ক্ৰিয়া কৰি থাকে যেতিয়া আমাক ৰাজগুণে অৰ্থাৎ ৰজগুণে ক্ৰিয়া কৰে আমাৰ চখ চৌকিনটো বেছিকে মন মগজুলে আহে যেতিয়া আমাক তামসিক গুণ অৰ্থাৎ তম গুণে ক্ৰিয়া কৰে তম গুণত আমি আধিক্য হৈ থাকো অধিক সময় আমি ব্যস্ত হৈ থাকো মন তাৰ লগত সংপৃক্ত হৈ থাকে তেতিয়া আমাৰ ক্ৰোধ কাম ৰাগ এনেকুৱাবিলাক দম্ভ দ্বেষ এই ভাৱবিলাকে আমাক ক্ৰিয়া কৰি থাকে আৰু যেতিয়া আমাৰ মন সত্ত্বগুণত অধিক্য হৈ থাকে বেছি সময় থাকে আমি সত্ত্বগুণত মনটোক বেছি সময় ধৰি ৰাখো তেতিয়া আজি যে আমি এনেকে সৌদ পাতি সাধু সংক্ৰিয়া কৰি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিছো এই সময়কণত আমাৰ মনটো সত্ত্বগুণত নিবৰ্তমান হৈ আছে
ইয়াত কাৰো বিষয়ৰ প্ৰতি আসক্তি নাই। ঘৰ দুৱাৰ মাৰি গুচি আহিছো আমি ইয়ালৈ। কিবা যদি নিছেও নিছে, হেৰাইছেও হেৰাইছে, সম্পদ যদি আহৰণ হৈছেও হৈছে, তাত আমাৰ ভাবিবলৈ ক'বলৈ। এই সত্ৰগুণত আছে বিষ্ণু, অৰ্থাৎ পালক, পালনহাৰ। তম গুণত আছে ৰুদ্ৰ, সংহাৰকাৰী। আৰু ৰজগুণত আছে ব্ৰহ্মা। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন ঈশ্বৰ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদ্যপি ভজনে সন্তে তিনিও ঈশ্বৰ। কিন্তু ইয়াত সিদ্ধান্ত দিলে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদ্যপি ভজনী সন্তে তিনিও ঈশ্বৰ, তিনিজন ঈশ্বৰৰ অংশ, মহাহৰিৰ অংশ। তথাপিতো বিষ্ণু দেখে সিদ্ধি মনুষ্য, মনুষ্যৰ সিদ্ধিটো ক'ত দিলে? মহাহৰি বিষ্ণু, অৰ্থাৎ পালনহাৰ, সত্যগুণত। সেইকাৰণে আমাক প্ৰথমতে সত্যগুণত বৰ্তমান হ'বলৈ কৈছে। তম গুণ আমাৰ গাত আছে, আমি তাক দলিয়াই পেলাব নোৱাৰো, গা বস্তু নহয়, খুলি পেলাই থৈ দিম বুলি কৈছে। ৰাজসিক গুণ আমাৰ গাত আছে, ঈশ্বৰে দি থোৱা বস্তু, তিনিটাই আমাৰ দেহটো গঠন কৰিছে। সেই গুণৰ ক্ৰিয়া আমাৰ গাত ঘটিব, ই গাৰ বস্ত্ৰ নহয় বোলে খুলি পেলাই থৈ দিম বুলি ক'ব পাৰে। ইয়াক আমি নিয়ন্ত্ৰণ কৰিব পাৰো, নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাটো আমাক বৰ সুন্দৰভাৱে দিলে। এতিয়া যদ্যপি ভজনী সন্তে তিনি ঈশ্বৰ, আমাৰ নিয়ন্ত্ৰণৰ উপায়টো ক'ত দিলে? তথাপিতো বিষ্ণু দেখে সিদ্ধি মনুষ্য, মনুষ্য সিদ্ধি ক'ত? নিৰ্দিষ্ট কৰি দেখুৱাই দিলে, মহাহৰি বিষ্ণু পালনহাৰ বিষ্ণু। আৰু সেই পালনহাৰ বিষ্ণুৰ কথাখিনিকে ইয়াত খুব সুন্দৰভাৱে দেৱাদিদেৱ মহাদেৱকে প্ৰমুখ কৰি যিমান দেৱতা আছে, সকলো দেৱতাই তাৰকালে গৈ ভগৱন্তে ইতিমধ্যে মহাবৈকুণ্ঠলৈ যোৱাৰ যি প্ৰস্তুতি কৰিলে, সেইখিনি চাবলৈ দেৱতাসকলক লৈ তাত উপস্থিত হৈ দেৱতাসকলক ব্ৰহ্মাকে প্ৰমুখ কৰি সমস্ত দেৱতাই ভগৱন্ত মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছে, স্তুতি কৰিছে। তাত খুব সুন্দৰ দুলৈ দিছে যে সোণাৰ নৰলোক মুকুতি মিলোক কৃষ্ণত ভকতি কৰা। কোনে কৈছে? ব্ৰহ্মাকে প্ৰমুখ কৰি যিমান দেৱতা আছে। ইয়াত আমাৰ দুলৈ চন্দ্ৰ আৰম্ভণিতে পাঠকসকলে পঢ়িছে, আপোনালোকৰ আগত দাঙি ধৰিছে যে ব্ৰহ্মাদি দেৱতাসকলৰ দ্বাৰকালৈ গমন আৰু ভগৱত স্তুতি। তাৰপিছত আমি পদত পাইছো শ্ৰীকৃষ্ণ হিচাপে, অৰ্থাৎ কৃষ্ণক স্তুতি কৰিছে। যিজন কৃষ্ণই ধৰাধামত ছটো মহৎ লীলা সাধনৰ নিমিত্তে নৰকাই ধাৰণ কৰিছে। সেইজন আমাৰ সকলোৰে পৰম উপাস্য। তেওঁ ব্যতিৰেকে আমাৰ জীৱৰ কল্যাণ সাধন নকৰে। সুনিৰ্দিষ্ট কৰি ইয়াত দেখুৱাই দিলে, বেলেগৰ কথা কোৱা নাই। এই কথাবোৰ আমি পঢ়িলে নিশ্চয়কৈ বুজিব। ইয়াত কৈছে সোণাৰ নৰৰূপ মুকুতি মিলোক। জীৱন সাৰ্থক কৰাৰ উপায়, অৰ্থাৎ পৰম গতি লাভ কৰাৰ উপায়টো হ'ল কৃষ্ণত ভকতি কৰা, বেলেগত নাই। যমপুৰ কোনো আপুনি নিষ্কৰা, পুৰুষ হবে উদ্ধাৰ, পুৰুষ অৰ্থাৎ জীৱক উদ্ধাৰ কৰা। জীৱাত্মাক পৰমাত্মাৰ লগত সংযোগ কৰাৰ উপায়টো আমাক দি দিলে যে ঈশ্বৰ ভক্তিৰ বিনা জীৱৰ কেতিয়াও কল্যাণ সাধন নহয়, নিশ্চিত। পিতৃ মাতৃকুলে যতে কোৱা পুৰুষ নৰকত আছে পৰি। আমাৰ উপৰি পুৰুষসকল, আমাৰ পিতৃপুৰুষ, পিতৃপুৰুষ, তেওঁৰ পিতৃপুৰুষ। আমি যে ন পুৰুষৰ কৰ্ম কৰো, ন পুৰুষৰ কৰো নাই, ন পুৰুষলৈকে আমি কিছুমান কৰ্ম কৰো নহয়। 21 পুৰুষলৈকে কৰো। প্ৰহ্লাদে কৈছে 21 পুৰুষৰ কথা, আৰু কলিত কৈছে যে কোটি কোটি পুৰুষৰ কথা। যাৰাসকল কৃষ্ণৰ একান্ত বল্লভ ভক্ত হ'ব পাৰিলে, তেওঁলোকে কলিত কোটি কোটি পুৰুষ উদ্ধাৰ কৰিব পাৰে। তেওঁলোকে 9 পুৰুষ, 7 পুৰুষ, 21 পুৰুষৰ কৰ্ম কৰি থাকিব নালাগে। ঈশ্বৰ কৃষ্ণত ভকতি কৰাৰ লগে লগে আৰু জীৱনটো সেইমতে চলাবলৈ যত্ন কৰাৰ লগে লগে শৃংখলিত পৰিশীলিত ৰূপত কোটি কোটি পুৰুষ কলিত সেইসকলক উদ্ধাৰ কৰি পাৰিব। আমি আমাৰ পূৰ্বপুৰুষসকলক, উত্তৰ পুৰুষসকলক কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰিম, ইয়াত ভাগৱতে সিদ্ধান্ত দিছে যে যাৰাসকলৰ পিতৃপুৰুষ মাতৃকুল, পিতৃ মাতৃকুলৰ যতক পুৰুষ আছে নৰকত পৰি, কৰ্ম বিপাক ঘটি তেওঁলোকে যিসকলে গৈ নৰক পুঞ্জি আছে, কৈত পুত্ৰে হৰি ভকতি কৰন্তে স্বৰ্গলোকে যাই লৰি। কৈত মানে ইয়াত, ইয়াত মানে ক'ত? আজি যে সাধু সংঘ তৈয়াৰ কৰিছে ৰামনগৰ নামঘৰ, এই সাধু সংঘ তৈয়াৰ কৰি যাৰাসকলে সাধু সংঘত কৃষ্ণ কথাত নিজক সম্পৃক্ত কৰি দিব পাৰিব,
এইসকলে বেলেগকৈ আৰু যজ্ঞ কৰ্মৰ কৰাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে এই অনুষ্ঠানবোৰ আমাৰ বৰ প্ৰয়োজনীয়। ইয়াত কৈছে ঐত পুত্ৰ হৰি ভকতি কৰন্তে স্বৰ্গলোকে যাই ঘৃত দুগ্ধ মধু ধাৰায়ে বহৈ পিতৃপ্ৰিয় পেট ভৰি স্বৰ্গবাসী মধ্যে বলকন্তে ফুৰয় অনেক আস্ফুট কৰি। যদি পিতৃ মাতৃ গৈ স্বৰ্গতো আছে কি? দেৱক পুজিলে দেৱলোক পায় বুলি কৈছে নে? ভূতক পুজিলে ভূতলোক পায়, পেটক পুজিলে পেটলোক পায়। আপুনি যাক যেনেদৰে পূজা কৰি থাকে আপোনাৰ কৰ্মৰ গতি সেইমতে আপুনি পাব। আমি যদি দেৱক পুজি আছো দেৱলোকলৈ যাম, দেৱলোকৰ পুণ্য ক্ষয় হ'লে পুনৰ ঢংকা মাৰি আপেশ্বৰীসকলে আমাক আকৌ নৰকলৈ পঠাই দিব। গতিকে আমাৰ পিতৃপুৰুষসকলে সেই দেৱ কাৰ্য সাধন কৰোঁতে কৰোঁতে গৈ তেওঁলোকে গৈ কিবা পুণ্যৰ বলত স্বৰ্গতো আছেগৈ। সেই স্বৰ্গত থকা পিতৃ মাতৃয়ে কৈ ফুৰে বুলি কৈছে দেৱমণ্ডলত, দেৱ সমাজত, যে ঐয়াত মৰ্যত তেওঁ নাতি পুতিসকলে ভকতৰ চৰণ বেৰি হৰি সেৱা কৰোঁতে ঈশ্বৰ সেৱা কৰোঁতে আমি অনায়াসে কৰি যাম এই বুলি কৈছে। স্বৰ্গবাসী মধ্যে বলকন্ত ফুৰাই মানে বলকি ফুৰে, কৈ ফুৰে অনেকো আস্ফুট কৰি অতি আনন্দ মনেৰে যে তোমালোকে পুনৰ আমাক ঢংকা মাৰি নৰকলৈ পঠিয়াব নোৱাৰা। কৈতো মানে তাত আমি য'ৰ পৰা আহিছো সেই থানত আমাৰ পুনাতিসকলে হৰি সেৱা কৰে ঈশ্বৰৰ চৰণ বেৰি। সেইকাৰণে আমাক সিদ্ধান্ত দিলে বৈষ্ণৱ পুত্ৰই হৰি সেৱা কৰে ভকত চৰণ বেৰি সেহি সেৱা বলে পিতৃ মাতৃ যাই বৈকুণ্ঠে বিমানেশ্বৰী। সৎপুত্ৰই পুনাতিসকলে এই যে ভাগৱতে আমাৰ সিদ্ধান্ত দিছে যে বৈষ্ণৱ পুত্ৰ দ্বাৰা সকল হল, বৈষ্ণৱ পুত্ৰ যেতিয়া হৰি সেৱা কৰিব ভকত চৰণ বেৰি, সেই সেৱা বোলে আমি বিলাক অৰ্থাৎ পূৰ্বপুৰুষ পৰিপুৰুষসকলে স্বৰ্গত থাকিলে স্বৰ্গৰ পৰা, নৰকত থাকিলে নৰকৰ পৰা তৰিলো বুলি আনন্দ মনেৰে উচ্চ স্বৰে নৃত্য কৰি তেওঁলোকে বৈকুণ্ঠলৈ গতি কৰে বুলিছে। যদি দুৰ্জন পুত্ৰ হয়, সিদ্ধান্ত দিছে আমাক শাস্ত্ৰই, দুৰ্জন পুত্ৰই যতকে কাটি পেলাৱে ধৰণি স্থানে। আমাৰ যে মুণ্ডন কৰা কৰ্মটো শাস্ত্ৰীয় কথাখিনি আমি চাব লাগিব। বৰ সুন্দৰ কথা এডোখৰত ওলাইছে যে আমি যে মুণ্ডন কৰো, কোনসকলে মুণ্ডন কৰিব লাগে? আচলতে যিসকল দুৰ্জন পুত্ৰ, যিসকলে পিতৃ মাতৃক অতি মুহূৰ্ততে অৱজ্ঞা কৰি জীৱন্ত কালত শান্তিৰে এসাঁজ খাবলৈ নিদিলে, সেই দুৰ্জন পুত্ৰসকলে, আৰু যিসকলে কেৱল মাত্ৰ দেহ খাওঁ মাৰো এই কৰ্মত নিবৰ্তমান হৈ থাকিলে। আমি যে দিনত আলোচনা কৰিছিলো কৰ্ম মাৰ্গ ধৰ্ম অৰ্থাৎ কৰ্মকাণ্ডীয় ধৰ্ম, জ্ঞান মাৰ্গীয় ধৰ্মত যিসকল কেৱল মাত্ৰ থাকিলে ৰজগুণ আৰু তম গুণত আসক্ত হৈ, সেইসকল দুৰ্জন পুত্ৰ বুলি কৈছে শাস্ত্ৰই সিদ্ধান্ত দিলে। এইসকলে গুৰু গোসাঁই একো নামানে, ধৰ্ম একো নামানে, সেইসকল পুত্ৰই কিন্তু এই কৰ্মবিলাক কৰিব লাগিব। কোনবিলাক কৰ্ম? যিবিলাক মুণ্ডন কৰা কৰ্ম, যিবিলাক প্ৰেতাদি কৰা কৰ্ম, এইবিলাক তেওঁলোকে কৰিব লাগিব। তাৰমানে তেওঁলোকে পেটক পুজি আছিল, পেটক পুজিলে পেটলোক পায়, ভূতক পুজিলে ভূতলোক পায়। সেইসকলে সেই কৰ্মখিনি পিতৃ মাতৃ মৰাৰ পিছত সেইখিনি কৰিব লাগিব। সেইকাৰণে কৈছে দুৰ্জন পুত্ৰই যত কেশ কাটি পেলাৱে ধৰণি স্থানে। ধৰণি মানে পৃথিৱী, কেশ কাটি মানে চুলি কাটি, যিমান চুলি ধৰণিৰ স্থানত পেলাব, মাটিত পেলাব, পিতৃ মাতৃ আত্মা বঞ্চে ততদিন দেৱতা নিবাস স্থানে। দেৱতা ক'ত থাকে? স্বৰ্গত। সেই পিতৃ মাতৃ আত্মা থাকেগৈ স্বৰ্গত বোলে সিমান দিন, আৰু পুণ্য ক্ষয় ভৰিলে ঢংকা মাৰি পুনৰ তেওঁলোকক নৰকলৈ দেৱতাই পেলাই নিদিয়ে। দেৱতাৰ আপেশ্বৰী যিসকল থাকে তাত নিত্য সকলে তেওঁলোকক ঢংকা মাৰি পেলাই। গতিকে দুৰ্জন পুত্ৰৰ কাৰণে সেইখিনি কৰ্ম, প্ৰসংগটো ওলোৱাৰ কাৰণে কথাটো মই টানি আনিলো। আৰু বৈষ্ণৱ পুত্ৰৰ কাৰণে কৰা কৰ্মখিনি হল এইখিনি যে বৈষ্ণৱ পুত্ৰ হৰি সেৱা কৰে ভকত চৰণ বেৰি। আমি একাদশ দিৱসত কৰ্ম কৰো, কোনোবাই 12 দিনত কৰে, 17 দিনত কৰে, মাহেকত কৰে, যেই যেনেকেই নকৰক সুবিধা অনুযায়ী, কিন্তু কৰ্মভাগ হব লাগিব ঈশ্বৰত অৰ্পিত কৰ্ম। যাৰ যি বিধি অনুসাৰে কৰ্ম কৰিছে, কৰ্মখিনি কিন্তু ভাগৱত ধৰ্ম সম্পৰ্কীয় হব লাগিব,
ঈশ্বৰ অৰ্পিত কৰ্ম হ'ব। সেইকাৰণে কৈছে বৈষ্ণৱ পুত্ৰ হৰি হোৱা কৰে ভকত চৰণ বেৰি সেহি সেৱা বলে পিতৃ মাতৃ যায় বৈকুণ্ঠ বিমানে চৰে। ৰাস্তা দুটা। আপুনি মই কৰা কৰ্মৰ যোগেদি পিতৃ মাতৃক এতিয়া নৰকলৈ নিম নে স্বৰ্গলৈ নিম নে বৈকুণ্ঠলৈ নিম? আমাৰ লক্ষ্য হল বৈকুণ্ঠ। গৈ মানে নাই, কুণ্ঠ মানে ভয়। যলৈ গলে পুনৰ ঘূৰি আহিব লগা নহয়, সেই স্থানলৈ যোৱাটো হ'ল আমাৰ লক্ষ্য আৰু উদ্দেশ্য। শাস্ত্ৰত গোটেই কথাবোৰ আছে, আমি অধ্যয়ন নকৰো, নপঢ়ো কাৰণে আমি নুবুজো। এতিয়া এই যে আমাৰ নহবলগীয়া কৰ্মখিনি আমি আমাৰ কৰ্ম বুলি কৰো, অৰ্থাৎ সেইখিনি আগৰ এটা ধাৰা পৰম্পৰা বুলি চলি আহিল আমাৰ, যিখিনি কৰ্মই আমাক আচলতে ঊৰ্ধ্বগামী কৰিব চাই আমাক নৰকৰ ফালেহে ৰাস্তাটো দেখুৱাই দি আছে। সেইকাৰণে আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগে জ্ঞানৰ নিমিত্তে, বুজিবৰ কাৰণে। সকাম পাতি কিবা এখিনি কৰ্ম কৰি আমি খাবৰ কাৰণে শাস্ত্ৰ অধ্যয়ন কৰিব নালাগে। পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। শাস্ত্ৰ অধ্যয়ন কৰিব লাগে ইয়াৰ পৰা আমাৰ জীৱনৰ জ্ঞানখিনি ল'বৰ কাৰণে। জীৱনটো কেনেকৈ নিলে শৃংখলিত হ'ব, কেনেকৈ গলে আমি আচল জেগাডোখৰ পামগে, তাৰ ব্যৱস্থা, ৰাস্তা, ৰাজমাৰ্গটো আমাক শাস্ত্ৰ দিছে। ইয়াত সেইকাৰণে কৈছে যে স্বৰ্গবাসীৰ মধ্যে বলকণ্টক কৰে অনেক আস্ফুট কৰে, আনন্দ কৰি কয় যে তাত কৈতো বৈষ্ণৱ মূল পুত্ৰ নাতিসকলে হৰি সেৱা কৰিছে, ঈশ্বৰ সেৱা কৰিছে ভকতৰ চৰণত বেৰি। সেই সেৱা বলে, সেই সেৱাৰ কৃপাৰ পৰশত আমি অনায়াসে বৈকুণ্ঠলৈ চলি যাব পাৰিম। এই বুলি আমাৰ উপৰি পুৰুষসকলে তেওঁলোকে কৰ্মৰ বিপাক ঘটি য'ত য'ত আছেগে সেই স্থানৰ পৰা এইদৰে আনন্দ কৰে। তাৰপিছত কৈছে তৰিলো সুপুত্ৰ পদে। সুপুত্ৰ লাগে, সেইকাৰণে আমাক বৈষ্ণৱ পুত্ৰ লাগে। তৰিলো সুপুত্ৰৰ পাদে দেখৰে স্বৰ্গবাসী, হৃষ্ট পুষ্ট হৈয়া হৰিষে বসিয়া আসন্ত দান্ত প্ৰকাশী। সেই পুত্ৰসকলটো তৰিবই, পুত্ৰসকলৰ কৰ্মৰ যোগেদি আমাৰ পিতৃপুৰুষসকল আজু ককা সকলো অনায়াসে তৰিব। পুত্ৰ সমে পাছে বিমানে চৰিয়া সুখে বনছে বৈকুণ্ঠ মিলান্ত মুকুতি ভুঞ্জন্তে ভুকুতি ভকতিৰ প্ৰসাদত। এই কথাবোৰ শাস্ত্ৰত আছে নে নাই? কোনোবাই সুধিলে আপোনালোকে ক'ব পাৰিব লাগিব, কাৰণ 3 বছৰ আপোনালোকৰ ইয়াত ভাগৱত পাঠ হৈছে নহয়, ব্যাখ্যা হৈছে নহয়। ক'ত আছে বোলে? ভাগৱতত আছে। ভাগৱত ক'ত আছে? একাদশ স্কন্ধ প্ৰাৰম্ভণিতে আছে। আছেনে কথাখিনি? আমি এতিয়া বৈকুণ্ঠলৈ যাম নে স্বৰ্গলৈ যাম নে নৰকলৈ যাম? ৰাস্তা দুটা যদি তিনিটা হ'ল, এটাইতো একেবাৰে ৰৌ নৰকলৈকে নিব। মই 84খন নৰকৰ বৰ্ণনা দিম। দুটা ৰাস্তা অকমান ওপৰলৈ যোৱা আছে, এটা হ'ল মানে আপোনাৰ স্বৰ্গলৈ যোৱা, স্বৰ্গৰ পৰা ওপৰলৈ যোৱাটো হ'ল বৈকুণ্ঠ। আমি এতিয়া কোনটোলৈ যোৱা ব্যৱস্থাটো কৰিলো, সেই গোটেই উপায়খিনি কিন্তু আমাক ভাগৱতে দি দিছে। সেইকাৰণে ইয়াত কথাখিনি বৰ সুন্দৰভাৱে দিছে যে তৰিলো সুপুত্ৰৰ পদে আচলতে দেখৰে স্বৰ্গগামী হৃষ্টপুষ্ট হৈয়া হৰিষে বসিয়া আসন্ত দান্ত প্ৰকাশী। সেই স্বৰ্গবাসী সকলক যে পুণ্য তোমালোকৰ আৰু বেছি দিন নাই থাকা, তাৰপিছত তোমালোকক আমি নৰকলৈ পুনৰ পঠিয়াম বুলি যিসকলে সেইসকলৰ লগত সৰ্বক্ষণে আলাপ কৰি থাকে, সেইসকলক দাঁত নিকটাই তেওঁলোকে ক'ব পাৰে যে বৈষ্ণৱ পুত্ৰ যিহেতু আমাৰ বংশত আছে, সেই বৈষ্ণৱ পুত্ৰৰ কৃপাৰ পৰশত আমি তোমালোকৰ এই স্থানৰ পৰা আমি বৈকুণ্ঠলৈ যাম, তোমালোকে আমাক নৰকলৈ পঠিয়াব নোৱাৰা। এই বুলি আমাৰ উপৰি পুৰুষসকলে হেনো স্বৰ্গত থাকি আনন্দৰ অটহাস্য কৰে। আমি এতিয়া সেই ব্যৱস্থাটোলৈ যাবগৈ লাগিব প্ৰভু সমস্ত। আমি এতিয়া সুপুত্ৰ শাৰীত থাকিবলৈ যত্ন কৰিম নে কুপুত্ৰ শাৰীত থাকিবলৈ যত্ন কৰিম? ভাগৱতে কিন্তু আমাক সুপুত্ৰ শাৰীলৈ যাবলৈ কৈছে। সুপুত্ৰ শাৰীলৈ যোৱাৰ উপায়টো আমাক দিছে। প্ৰথমতে আমি কৈ গলো যে শুনা নৰলোক মুকুতি মিলোক কৃষ্ণত ভকতি কৰা। কৃষ্ণত ভকতি কৰিলেই আমি জীৱনৰ পৰিৱৰ্তন ঘটাব পাৰিম। আমাৰ জীৱন সঠিক কৰি লৈ যাব আমি পাৰিম। সেই কথা জানিব নালাগে, এই কথাকেইটা অন্তত জানিলে জীৱনৰ আটাইতকৈ মূল্যৱান কথা হিচাপে আমাৰ চিন্তাবিলাক বিবেচিত হ'ব। তাৰপিছত কৈছে হৰি ভকতিৰ আশ্চৰ্য মহিমা কমনে কহিতে পাৰি,
পতিত পাতকী চাণ্ডালো নিষ্ঠুৰে পুৰুষ হবে উদ্ধাৰী। এই পৰম তত্ত্ব কথাটো জানি হৰি ভকতিয়ে যে আচৰিত জীৱনৰ মাহাত্ম্য, আচৰিত জীৱনৰ ৰহস্য, এই কথাটো জানি যিসকলে ঈশ্বৰৰ ভকতি কায় মনোবাক্য সদৃশ বিশ্বাসে একান্তভাৱে কৰিলে, সেইসকলে অনায়াসে জীৱক উদ্ধাৰ কৰিলে। তেওঁলোকৰ যদি চাণ্ডাল জাতিটো জন্ম হৈছে, নিজ কুলতো যদি জন্ম হৈছে, সেই স্থানৰ পৰাই তেওঁলোকে পৰম পুণ্যাত্মা জীৱলৈ ৰূপান্তৰ হৈ পৰম ভক্তিৰ যোগেদি মহাহৰি বিষ্ণুৰ লগত নিজক সংযুক্ত কৰিব পাৰিব। আৰু এই তত্ত্ববোৰ যিসকলে হৃদয়ৰ সৈতে উপলব্ধি কৰিলে, হৃদয়ৰ সৈতে উপলব্ধি কৰি সেইজন প্ৰাণবন্ধু মাধৱৰ চৰণত কায় বাক্য মন সমৰ্পণ কৰি আমাক ভক্তি সাধন কৰিবলৈ বৰ সুন্দৰভাৱে নিৰ্দেশ দিছে। হেন প্ৰাণবন্ধু মাধৱৰ পাৱে নকৰে যিটো ভকতি। এই কথাবোৰ জনাৰ পিছতো, বুজাৰ পিছতো সেইজন মাধৱ প্ৰাণপ্ৰভু গোবিন্দৰ চৰণত যিসকলে ভকতি নকৰে, তাহানো সমান নাহিকে পাতকি গৈলহিত অধুগতি। ইয়াতকৈ বেয়াকে শাস্ত্ৰে আমাক কব নালাগে। ইয়াত একো জটিল কথা নাই, সব সৰল কথা। এই কথাবোৰ জানিবৰ কাৰণে, বুজিবৰ কাৰণে আমি বেলেগ বেলেগ স্থানলৈ ক'বলৈ ঢাপলিয়াব লগা নাই। এই পবিত্ৰ গুৰু গৃহতে থাকি আমি ইয়াতে সৌধ তৈয়াৰ কৰি, তাত সাধু সং তৈয়াৰ কৰি, অন্তৰ সং তৈয়াৰ কৰি এই কথাবোৰ যদি ইয়াতে আলোচনা কৰো, আমি বেলেগকৈ আৰু ভকতি কৰিবৰ কাৰণে কাশী গয়া বৃন্দাবনলৈ ঢাপলি মেলিব নালাগে। বা কোনোবা এটা বা ইটোৰ পৰা সিটোলৈ আমি কোনোবা অনুষ্ঠানৰ পৰা অনুষ্ঠানলৈ বাগৰি থাকিবও নালাগে। কাৰণ শাস্ত্ৰই গোটেই কথাবোৰ ভালভাৱে কৈ দিছে, নাই কৈ দিছে? এই কথাবোৰ আমাৰ জীৱনৰ কথা হিচাপে আমি ইয়াক খালি বুটলি ল'ব লাগে। আৰু শাস্ত্ৰও পঢ়ি থাকিম, শাস্ত্ৰৰ বিপৰীত কৰ্মবোৰ কৰি থাকিম, হ'ব জানো কথা? নিশ্চয়কৈ নহ'ব। সেইকাৰণে ইয়াত সিদ্ধান্ত দি দিলে আমাক, তাহানো সমান নাহিকে পাতকি গৈলহিত অধুগতি। নেজানিলে ঠিকে আছে, জানা নাই বোলে ভুল কৰিছে, তেওঁ আকৌ নৰক দৰ্শন কৰি আহিব, নৰকলৈ যাব। তেওঁ পুনৰ সংসাৰ চক্ৰলৈ আহি পুনৰ ঈশ্বৰৰ ভকতি কৰি বৈকুণ্ঠলৈ যোৱাৰ পথ তেওঁ লাভ কৰিব, যদি নাজানি কৰি আছে। আৰু জানি যদি কৰা হৈছে একেখিনি ভুলকে, তেতিয়াহ'লে তেওঁ গত্যন্ত নাই বুলিছে। এই একাদশ স্কন্ধৰে নিমিনৱ সিদ্ধ সংবাদত কথাখিনি বৰ সুন্দৰ। বামন বৈশ্য শুদ্ধ ক্ষত্ৰিয়ৰ সবাৰো কৃষ্ণকে পিতৃ কৃষ্ণকে ঈশ্বৰ। ব্ৰাহ্মণ বৈশ্য শুদ্ধ ক্ষত্ৰিয় চাৰিটা জাতি। এই চাৰি জাতিৰ সবাৰো কৃষ্ণকে পিতৃ কৃষ্ণকে ঈশ্বৰ। সমস্তৰে পিতৃ হল কৃষ্ণ, অনাদি ঈশ্বৰ। হেনয় কৃষ্ণক নাজানিয়া নভজয়। সেইজন কৃষ্ণক নাজানি নভজিলে, আমি যে অলপ আগতে আলোচনা কৰিছো, নাজানিলে, নাজানে সেইজনে যে আমাৰ কৰ্তা বিধাতা বুলি নাজানি নভজিলে কি হয় বুলি কৈছে, অহেনয় কৃষ্ণক নাজানিয়া নভজয়, ধৰ্ম ভ্ৰষ্ট কুয়া ঘূৰ নৰকে পৰয়। সেইজন কৃষ্ণক যদি কিবা কাৰণত নাজানে নভজে, তেতিয়া তেওঁ ধৰ্মভ্ৰষ্ট হৈ, পথভ্ৰষ্ট হৈ তেওঁ নৰকগামী হ'ব। কিন্তু তেওঁ পুনৰ সেই নৰকৰ পৰা পৰিত্ৰাণ পাই এই সংসাৰলৈ পুনৰ মনুষ্য জন্ম তেওঁ লাভ কৰি আহিছিল, যদি নাজানি নভজে। কিন্তু জনাৰ পিছত যদি নভজে, কথাবোৰ আমি ইমান পুংখানুপুংখ আলোচনা কৰাৰ পিছত, শাস্ত্ৰ অধ্যয়ন কৰি থকাৰ পিছত, অলপ কিছু বুজি পোৱাৰ পিছতো যদি আমি কথাখিনি পালন কৰিবলৈ যত্ন নকৰো, তেতিয়াহ'লে সেইজনৰ গত্যন্ত নাই বুলি কৈছে। পদে কৈছে, জানিয়া কৃষ্ণক যিটো নকৰে ভকতি, গুৰু প্ৰীতি দুহ পাপে যাইবে অধুগতি। জনাৰ পিছত যেতিয়া ভক্তি নকৰিব, ঈশ্বৰ কৃষ্ণক পৰম উপাস্য হিচাপে হৃদয়ৰ সৈতে ধাৰণ কৰি নলব, কায় মনোবাক্য সদৃশ বিশ্বাসে তেওঁত আশ্ৰয় নকৰিব, তেতিয়াহ'লে জনাৰ কোনো অৰ্থ নাই। আৰু জনাৰ পিছত যাসকলে নভজিব, সেইজনৰ পুনৰাগমন নহয়, গত্যন্ত নাই। ৰৌ ৰৌ নৰকত কচু কচু কৰিব তেওঁ উঠাই
জানিয়া কৃষ্ণক যিটো নকৰ ভকতি গুৰু প্ৰীতি দুহ পাপে যাইবে অধুগতি অধুগতি মানে তললৈ গৈ তাৰ পৰা উঠাৰ সমানে তললৈ গৈ তলত কেইখন আছে 7খন দেখুৱাইছে অতল বিতল হুতল তলাতল ধৰাতল ৰসাতল এই ক্ৰমান্বয়ে ইখনৰ পাছত সিখনলৈ গতি কৰি গৈ থাকিব তাত তেওঁ 84 লক্ষবাৰ জন্ম গ্ৰহণ কৰি বিভিন্ন নাৰকী জন্ম ল'বলৈ তললৈ যোৱাসকল নৰকলৈ গতিকে ইমান সুন্দৰভাৱে কৈছে যে আমি ভক্তি মাতৃৰ কাষলৈ গৈ মায়া মাতৃৰ কবলৰ পৰা নিজক বচাই আনি অৰ্থাৎ জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ পৰা নিজক আঁতৰত ৰাখি ভক্তি মাৰ্গত যদি আমি চলিবলৈ যত্ন কৰোঁ তেতিয়াহ'লে ভক্তি মাতৃ আমাৰ পথ প্ৰদৰ্শক হৈ থাকিব আৰু তাকে নকৰি যদি আমি কেৱল মাত্ৰ খাওঁ পিও ঘুমত জীৱনটো পাৰ কৰিব বিচাৰো তেতিয়াহ'লে আমাৰ আৰু গত্যন্তৰ নাই যিটো নিজ মাতৃ পুত্ৰক প্ৰবন্ধে বান্ধে মোহ পাখে দাতি মায়া মাতৃ কথা কৈছে ভক্তি মাতৃ পাইলে মেলান্ত তেখনে সিটো মোহ জৰি কাটি জানিয়া ভকতি মাতৃৰ পাৱত ধৰাতে জিয়ান কাম সংসাৰ সাগৰে তৰিও বহুকে অমুখে বোলা ৰাম ৰাম ইমান সুন্দৰভাৱে এই দুলৈ চন্দত ব্ৰহ্মাক প্ৰমুখ কৰি দেৱতাসকলে আমাক নমো নমো হৰি পদ পংকজ যুগল যাক জ্ঞানী গণে চিন্তে হৃদয় কমল যিটো জগতৰে অন্তৰ্যামী ব্ৰহ্মময় দেখো বিদ্যমানে হইল ভাই গুদয় যে আমার কি পরম ভাগ্য সচক্ষে তোমার দর্শন লাভ করিলো যাক দর্শন পোৱাৰ লগে লগে মহাপাতকী অনায়াসে সংসাৰ হাত কৰি যাব পাৰে আমাৰ আজি পৰম ভাগ্য বুলি ব্ৰহ্মাকে প্ৰমুখ কৰি দেৱতাসকলে পূৰ্ণ কৃষ্ণ ভগৱন্তৰ ৰাতুল শৰণৰ প্ৰতি প্ৰাৰ্থনা জনাইছে পাতকী উত্তৰৈ জাৰ যশ শ্ৰৱণে হেন চৰণ আমি দেখিলো নয়নে মনৰ মূৰ হৌক ধুমকেতু পখিলো হৰণে আমি মুখে সৃষ্টিকৰ ব্ৰহ্মাকে প্ৰমুখ কৰি দেব লাগে যে আমি সমস্তই তোমাৰ চৰণত প্ৰভু আমাকো যাতে তুমি পৰম গতি প্ৰদান কৰা এই বুলি দেৱাদিদেৱ ব্ৰহ্মাদেৱে দেৱতাসকলক লগত লৈ ভগৱন্তৰ চৰণত স্তুতি কৰিছে শ্ৰীকৃষ্ণ স্তব গতিকে আমি কলিযুগৰ মলমতি মনুষ্য আমি যদি এতিয়াও অন্য দেৱ দেৱতাৰ পাছে পাছে ধাৱমান হৈ থাকো হ'ব নেকি নিশ্চয়কৈ সেইকাৰণে সিদ্ধান্ত দিছে যে যতেক জীৱৰ মানে পুৰুষ অধম সবাৰো ঈশ্বৰ তুমি
পুৰুষ উত্তম এতেকে পকিলো হবে তোমাতে শৰণে অগতিৰ গতি প্ৰভু হৰিচৰণ তোমাৰ চৰণ পদাৰবিন্দৰ বাদে কোনো জীৱৰে যে কল্যাণ সাধন নহয় এই কথাটো নিশ্চিত জানি আমি হবে দেৱতা হবে তোমাৰ চৰণে শৰণে পকিছো আমাৰো গতি তুমি দিবা তোমাৰেকে কিংকৰ যতক জীৱ আমি হে প্ৰভু তোমাৰ কিংকৰ মানে চাকৰ যিমান জীৱ আছো আমি সেইকাৰণে ব্ৰহ্মা আদি কৰি জীৱ ব্ৰহ্মাও জীৱৰ সৈতে পৰে অব্ৰহ্মাই আদি কৰি জীৱ জগত ৰাম 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 মায়া হৰ্যা মাজে আশ্ৰয় ঘুমতি যাই তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিউপনাথ যোগাই অৰাম আমি অচেতন নিউপনাথ যোগাই ব্ৰহ্মাক প্ৰমুখ কৰি সমস্ত সকলো মায়াত আবৃত্ত হৈ আছে গতিকে সি জীৱই ভগৱন্তক প্ৰাৰ্থনা কৰিছে প্ৰভু আমাক তুমি এই মায়া সংসাৰৰ পৰা উদ্ধাৰ কৰা আৰু উদ্ধাৰ কৰা প্ৰাৰ্থনা কৰি থাকিলে নহব আমি প্ৰাৰ্থনা কৰিলে ভগৱন্তই যে আমাক কৃপা কৰিছে কেনেকৈ ভগৱন্তই উপদেশ দিছে ক'ত ধৰিবলৈ যে ভক্তি মাতৃৰ চৰণত আশ্ৰয় কৰা এই দিব তোমালোকে ভক্তি মাতৃক আশ্ৰয় কৰা মায়া মাতৃৰ পৰা আঁতৰি আহিবলৈ যত্ন কৰা মনক ভক্তি মাতৃৰ ফাললৈ লৈ আহে ভক্তি মাতৃ প্ৰেম জৰিয়ে যদি মনক মানিব পাৰা মোৰ কিবা সৰহতে তোমালোকৰ ভিৰত পৰি সেইকাৰণে কৈছে জানিয়া ভকতি মাতৃৰ পাৱত ধৰা তেজি আনকা বাকী সমস্ত ত্যাগ কৰি ভক্তি মাতৃৰ চৰণত আশ্ৰিত হোৱা ভক্তি মাতৃ কাৰ লগত থাকে কৃষ্ণৰ লগত কৃষ্ণৰ লগত ভক্তিৰ কৰ্ষণ হৈ সত্য শৌচ ক্ষমা দয়া পৰোপকাৰ জ্ঞান আৰু বৈৰাগ্যৰ দৰে এই মহৎ গুণবিলাকৰ জন্ম দিয়ে এই গুণেৰে আসক্ত হোৱা আধিক্য হোৱা এতিয়া অনায়াসে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা অসূয়া পৰচৰ্চা পৰনিন্দা পৰপীড়ন দুখন নিষ্পেষণ এই মায়াৰ যোগেদি কলিৰ যোগেদি মায়াৰ যোগেদি সৃষ্টি হোৱা এই অসৎবিলাক আমাৰ মাজৰ পৰা নাই আৰু এইবিলাক যেতিয়া নাইকিয়া হৈ সেই জীৱ পুণ্য কাম আমি ওপৰৰ ভকতিত লাগি আছো ওপৰত ভকতি নাই ভকতি আছে ভিতৰত আমি ভিতৰলৈ সোমাই গলো ভক্তি হল হৃদয়ৰ বস্তু যিবোৰ কথা আমি স্বচক্ষুৰে দেখিছো এই দুটা চকুৰে দেখিছো এইবোৰ হল মায়াৰ চকু এইবোৰ মায়াৰ কথা যত দেখা শুনা মানে মায়াময় স্বপ্নসম ভগৱন্তই কৈছে মুখ জানি দূৰ কৰা মতিভ্ৰম এই মতিভ্ৰমত নকৰিবা জীৱবিলাক তোমালোকে অন্তৰ্দৃষ্টিয়ে গোটেই কথাবোৰ ভাবা অন্তৰ্দৃষ্টিয়ে ভাবিবৰ কাৰণে এটা জিজ্ঞাসু মন আমাক ঈশ্বৰে দিছে সেই জিজ্ঞাসু মনটো ভক্তি মাতৃৰ লগত সংযুক্ত কৰি দিয়ে আৰু জিজ্ঞাসু মনটোৰ লগত বিবেক থাকে বিবেকে প্ৰতি মুহূৰ্তে আমাক কোনখিনি কৰিব লাগে কোনখিনিলৈ যাব লাগে কোনখিনি ক'ব লাগে কোনখিনি খাব লাগে এইখিনি আমাক ইংগিত দি থাকে আৰু সেই বিবেকতে ভগৱন্তই কৃপা কৰে ভগৱন্তই কৃপা যে কৰে জীৱক ক'ত কৰে বিবেক নামৰ সেই অমূল্য সম্পদটোত কৃপা কৰে বেলেগত গতিকে বিবেকযুক্ত মনটো যিটো জিজ্ঞাসু মন যিটো ভাবুক মন সেই মনটো আমি ভক্তিৰ লগত সংযুক্ত কৰি দিব প্ৰত্যেকৰে হৃদয় ভক্তি টোপোলা দি মোৰ পাখে মায়া দক্ষিণত ভক্তি মই ভাগৱত প্ৰথম পেজতে আছে ব্যাসে যি দেখিলে কি নাই দেখা যায় এতিয়া ব্যাসে দেখা মানে আমিও দেখিব লাগিব সেই কথাটোহে কৈছে তেতিয়াহে আমি ভাগৱত ধৰ্ম গ্ৰহণ কৰা হ'ব
বিয়াকে দেখিলে আমি দেখিব লগা নাই বুলি যদি আমি পঢ়িব লাগে কাৰণে ভাগত পঢ়ি থাকিলে হ'ব নেকি? নহয়। বিয়াকে যেনেকে নাৰদৰ উপদেশ মতে দেখিলে আমিও সেই সৎসংগৰ জৰিয়তে সৌৎপাতি ভাগৱত কথা 3 বছৰ 4 বছৰ 5 বছৰ 4 দিনীয়া 7 দিনীয়া দুদিনীয়াকে যে অনুষ্ঠান কৰি আছো ইয়াৰ যোগেদি সেই কথাবোৰ আমি দেখিব লাগিব, উপলব্ধি কৰিব লাগিব, অনুভৱ কৰিব লাগিব। তেতিয়াহে এই যে ত্যাগ, এই যে সাধনা কৰি আমি যে কৰ্মবিলাক কৰিছো এইবিলাকৰ আমাৰ সফল কাম। গতিকে পুনৰ অকণমান পাত্ৰৰ মাজলৈ গৈ অত্যন্ত গুৰুত্বপূৰ্ণ এটা স্কন্ধ, একাদশ স্কন্ধ হ'ল। একাদশ স্কন্ধৰ অতি অপ্ৰেম ভক্তি প্ৰকাশ ঘটা এটা অধ্যায় উদ্ধৱ কৃষ্ণ সংবাদ। আমি তাক পামগে কিছু সময়ৰ পাছত। আমি পুনৰ অকণমান পাত্ৰৰ মাজলৈ আগবাঢ়িছো। ৰাম ৰাম সুৰখ সহস্ৰ স্ত্ৰীৰ মৈথেহাৰ মন কমঠিবে কামে নোৱাৰিলে যাৰ হেনৱাতিমা ৰাম পূৰ্ণ কাম মহেশ্বৰ হৰিও সংসাৰ তাপ বাপ নিৰন্তৰ। ঈশ্বৰ এজনী, শাস্ত্ৰ একেখিনি, শাস্ত্ৰৰ কথাও একেখিনি, কিন্তু আমাৰ মাজত ভাগ ভাগ কিয়? ঈশ্বৰ এজন নহয় জানো? আমাক নিৰূপণ কৰি দেখুৱালে কৃষ্ণস্তু ভগৱান স্বয়ং। আৰু শাস্ত্ৰ একেখনে, দৈৱকী নন্দন কৃষ্ণদেৱে যাক কলে বুলি কৈছে একেখনি মাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কলে যাব। দেৱো একমাত্ৰ তাৰ নামত ভূত নাই কোৱা জানো? ঈশ্বৰ এজন, শাস্ত্ৰৰ কথাও একেখিনিয়ে, তথাপি আমাৰ মাজত ভাগ ভাগ কিয়? আজি 550 বছৰ হল গুৰুজনে দিয়া এই কথাখিনি আমি আজিলৈকে কি অনুধাৱন কৰিব পৰা নাই। আৰু ইয়াতো সুন্দৰভাৱে দেৱতাসকলৰ স্তুতিত কৈ দিছে যে আন হবে মিছা, ইয়াতকৈ হলকে কব লাগে নেকি? যে আন হবে মিছা তুমি সত্য ভগৱন্ত, তোমাকে জানি মহা মহান্তে সবন্ত। তোমাকেই পৰম উপাস্য হিচাপে জানি বুজি মহামহন্ত সকলে কায় বাক্য মনে তোমাক উপাসনা কৰে, তোমাকে বন্দনা কৰে, তোমাকে স্মৰণ কৰে। গতিকে আমি মহন্ত সকলে তেতিয়াহে পাৰিম, নহয় জানো? মহন্ত হলে নহব, মহামহন্ত হবলৈ কৈছে। এতিয়া আমি মহন্ত কোন সকল? মহন্ত উপাধি লিখিলে মহন্ত হৈ যাব নেকি? আমাৰ দেউতা যেনিবা শিক্ষক আছে, এতেকে বুলি মই শিক্ষক হৈ যাম নি? দেউতাকৰ পুতেক হম জানো? মই শিক্ষক উপাধিটো পাম জানো? নিশ্চয় নাপাম। এই শিক্ষকতাৰ গুণখিনি নিজাত থাকিব। শাস্ত্ৰই আমাক মহন্ত হোৱাৰ উপায়টো দিছে। মহন্ত কাক কৈছে শাস্ত্ৰই? নামঘোষাত গোৱালপুৰ মাধৱদেৱে বৰ সুন্দৰভাৱে এজোপা ঘোষাত মহন্ত মহন্ত গোসাঁই, গোস্বামী, এই যে শব্দবোৰ আছে, গোস্বামী মানে গু মানে হল বেদ, স্বামী মানে গৰাকী, বেদৰ গৰাকী হল গোস্বামী। সেই গুণেৰে যিসকল গুণান্বিত সেইসকলে গোস্বামী, সেইসকলে মহন্ত, সেইসকলে গোসাঁই। কোনসকল দিছে নামঘোষাই? আমি শাস্ত্ৰ উদ্ধৃতীয় কথাখিনি কব লাগিব, আৰু কথাখিনি সঁচাও হব লাগিব। শাস্ত্ৰত আছে নে নাই? মাধৱ পুৰুষে নামঘোষাত মানিছে, অকৃষ্ণ পদ মাত্ৰ সেৱা কৰে সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। নামঘোষা কৃষ্ণ পদ সেৱা সুখ মনে কৰি অনুভৱ সৰ্বক্ষণে
নিহাঙ্ক মহন্ত বুলিয়া জানা নিশ্চয় আমি হাঙ্ক মহন্ত বুলিয়া জানা নিশ্চয় এইসকলে মহন্ত কোনসকল কৃষ্ণ পদ মাত্ৰ সেৱা কৰে শব্দবিলাকৰ অৰ্থবিলাকত গুৰুত্ব দিব লাগিব প্ৰভু নমস্কাৰ এনেই মুখস্থ কৰি গাই থাকিলে নহব কৃষ্ণ পদ মাত্ৰ সেৱা কৰে একমাত্ৰ তাত মাত্ৰ শব্দটো গুৰুত্ব দিছে বেলেগত সেৱা হ'ব নোৱাৰিব যে কৃষ্ণ হ'ল একমাত্ৰ ভগৱান সেইজন কৃষ্ণৰ চৰণত যাৰাসকলে কায় বাক্য মনে প্ৰভু ঈশ্বৰকে আছে কৃষ্ণৰ ব্যতিৰেকে অন্যত যাৰ নাই বোলে ব্ৰহ্মাৰ ওচৰত যাৰ শৰণ নাই গণেশৰ ওচৰত যাৰ শৰণ নাই অন্যান্য অপদেৱ দেৱতাসকলৰ ওচৰত যাৰ শৰণ নাই কৃষ্ণৰ চৰণত যি শৰণ ললে সবে দেৱগণে আহি তাতে সন্তুষ্ট লাগে সেইকাৰণে বৰ সুন্দৰভাৱে আমাক কৈছে বৃক্ষৰ মূলত যেন আনি দিলে জল টিপিটি হুৱায় ডাল পাত পুষ্প ফল বৃক্ষৰ মূল গছজোপাৰ মূল হল গুৰি গুৰিত পানী দিলে ডাল পাত সকলোৱে পায় ডাল পাতত পানী ছিটিয়াই থাকিলে নহব গুৰিত যদি পানী নিদিয়ে খৰাং বতৰত ওপৰত পানী ছিটিয়ালে নহব হ'ব জানো ক'ত দিবলৈ কৈছে গুৰিত গুৰি কোন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হল মহাহৰি কৃষ্ণ এইকাৰণে আমি অলপ আগতে যে পদত গালো একাদশ স্কন্ধত সমসিদ্ধই নিমিৰজা আগত যে কৈছে একাদশ স্কন্ধে পঞ্চ অধ্যায়ত সমস সিদ্ধৰ বাক্য নিমিৰাজাৰ আগত উলন্ত ব্ৰাহ্মণ বৈশ্য শুদ্ধ ক্ষত্ৰিয়ৰে চাৰি জাতি ইয়াত কেৱল মাত্ৰ সন্ধিকৈ চুতীয়া কলিতা দাস হাজৰিকা মহন্ত গোস্বামী কথা নাই কোৱা ব্ৰাহ্মণ বৈশ্য শুদ্ধ ক্ষত্ৰিয় চাৰি জাতি সবাৰো কৃষ্ণকে পিতৃ কৃষ্ণকে সকলোৰে পৰম পিতৃ পৰম ঈশ্বৰ হল ভগৱান কৃষ্ণ সেই কৃষ্ণৰ চৰণত আমাৰ আশ্ৰয় বেলেগত যদি আমি আশ্ৰয় নকৰো তেতিয়াহ'লে সেই হল বৃক্ষৰ মূল এতিয়া বৃক্ষৰ মূল বুলি ক'লে আমি কি বুজিব আমাৰ দেশতে সমস্ত দেৱতা আছে বুলি ক'লে ৩৩ প্ৰকাৰৰ দেৱতাও আমাৰ থানে থানে নিবাস কৰি ৰাখিছে ৯৪ আঙুল দেহটোত সমস্তখিনি আছে এই বৃহৎ ব্ৰহ্মাণ্ডখন আৰু আমাৰ দেহটো হল ক্ষুদ্ৰ ব্ৰহ্মাণ্ড বৃহৎ ব্ৰহ্মাণ্ডত যিখিনি আছে সমস্তখিনি আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ লগত সংপৃক্ত কৰি ৰাখিছে সেইকাৰণে কৈছে ব্ৰহ্মাণ্ডৰ গুণ মানে আছে বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত গুণ আমাৰ এই ৯৪ আঙুল দেহটোৰ লগত গতিকে আমি দেৱতা পূজাৰ কথাটো বেলেগত ভাবিব নালাগে দেশতে আছে যদি জিভাৰ তৃপ্তিৰ কাৰণে আমি নকৰিবলগীয়া কৰ্ম কৰি যদি খাইছো আমি দেৱতা পূজা কৰি থকা হৈছে কাণেৰে যিখিনি কথা শুনিবলৈ আমাক ইংগিত দিছে কৰ্ণদুই আচন্তে নুশুনো হৰিৰ কথা দুকুটাৰ গত্ৰ ভাৰ বহি গল বিঠা তেতিয়াহ'লে আমি দেৱতা পূজা কৰা হৈছে ঈশ্বৰৰ কথা যদি এই দুখন কাণে শুনা নাই বেলেগ কথা যদি শুনিছো তেতিয়াহ'লে আমি দেৱতা পূজাই কৰা হৈছে জিভাখন আছে ৰাম নাম নলৈ যদি বেলেগত আমি জিভাখন লগাই ৰাখিছো তেতিয়াহ'লে দাদুৰী জিভা বুলি কৈছে এইখন জিভাৰ কোনো কাম নাই জিভা মোৰ আচন্তে নললো ৰাম নাম দাদুৰীৰ জিভা যেন ভৈল কোনো কাম এই জিভাখন থকাৰ পিছতো সুন্দৰ অমৃতময় বাণী আমি শ্ৰৱণ কীৰ্তন কৰিব পৰাৰ পিছতো আমি সেই ঈশ্বৰৰ নামত সেই জিভাখন যদি সংযুক্ত কৰি দিয়া নাই তেতিয়াহ'লে আমিও দেৱতা পূজাই কৰি থকা হৈছে পাও দুই আচন্তে নগলো ক্ষেত্ৰস্থান পুৰ পাও ভৈল দুখ সিপাৰ সমান পাও কেইটা দিছে ভগৱন্তই চৰণ যুগল দিছে কলৈ যাবলৈ পুণ্য ক্ষেত্ৰলৈ যাবৰ কাৰণে তীৰ্থক্ষেত্ৰলৈ যাবৰ কাৰণে তীৰ্থক্ষেত্ৰ এইখন ভকত তীৰ্থ এই তীৰ্থক্ষেত্ৰলৈ যাবলৈ পাৱা কেইটা দিয়াৰ পিছত আমি যদি নাযায় বেচালয়লৈ গৈছো আমি যদি ৰাতি ৰাতি বেচালয়লৈ গৈছো ঈশ্বৰ স্থানলৈ নাহি তেতিয়াহ'লে দেৱতা পূজা বেলেগকে আমি কৰিব ধাবালৈ যদি গৈছো শৰীৰৰ তৃপ্তিৰ কাৰণে জিভাৰ তৃপ্তিৰ কাৰণে ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে ঈশ্বৰৰ কথা শুনিবলৈ নাহি অন্য খাদ্য খাবলৈ যদি গৈছো তেতিয়াহ'লে দেৱতা পূজা বেলেগকে কৰে কি কৰিব লাগে গতিকে সাৱধান প্ৰভু আপুনি বনোৱা মই বনোৱা তেখেতে বনোৱা মূৰ্তিটোক পূজা কৰাটোক দেৱতা পূজা বুলি কোৱা নাই শাস্ত্ৰত কৈছে নেকি নাই
দেৱতা পূজা সেইটো ইন্দ্ৰিয়ৰ বশৱৰ্তী হৈ আমি নকৰিবলগীয়া যদি কৰ্ম কৰিছো, নেযাবলগীয়া স্থানলৈ যদি গৈছো, নেখাবলগীয়া যদি খাদ্য খাইছো, তেতিয়াহ'লে আমি প্ৰত্যেকী দেৱতা পূজা কৰিছো। এইটোহে আচল দৰ্শন। বাহিৰত এইটো হয় যে অপদেৱতা আমি সেৱা পূজা কৰা অন্য স্থানলৈ যোৱা, কিন্তু ভিতৰি খুব সাৱধান হৈ যায়। সেইকাৰণে কৈছে যত দেখা সবে মায়াময় স্বপ্ন সম মুখ জানি দূৰ কৰা মতি ভ্ৰম। যিমানবোৰ দেখিছা শুনিছে চব মায়াৰ বস্তু। ইয়াত মই নাই, মোক তাত বিচাৰি তোমালোকে নোপোৱা। এইবিলাক দূৰ কৰি অন্তৰ্দৃষ্টিৰে আধ্যাত্মিক দৰ্শন যেতিয়া তোমালোকে মোক ভিতৰত বিচাৰিবলৈ যত্ন কৰিবা, যেতিয়া কায় বাক্য মানে মোৰ চৰণত নিজক সমৰ্পণ সম্পূৰ্ণৰূপে চাৰেণ্ডাৰ কৰি দিব, সমৰ্পিত কৰি দিবা, মই হৃদয়তে তোমালোকক প্ৰকাশ কৰিম। হৃদয়তে তোমালোকক মই দৰ্শন দিম। মুখা বুলি ৰাম বুলি কোৱাৰ লগে লগে হৃদয়ত মোৰ ৰূপ তোমালোকে ধাৰণ কৰিব পাৰিবা। মুখা বোলা ৰাম, হৃদয় ধৰা ৰূপ। এতেকে মুকুতি পাইবা কহিলো স্বৰূপ, ৰাস্তাত একো নাই, জেং জুং একো নাই, চব পোনে পোনে একদম নিকপ কপিয়াকে ৰাস্তা মুকলি কৰি দিলে। সেই ৰাস্তাত যাবলৈ আমাক কৈ আছে, আৰু সেই ৰাস্তাত যাবৰ কাৰণে জীৱনটো সাধনালব্ধভাৱে নিব লাগিব কি নিশ্চিত। সেইকাৰণে প্ৰথম উপায়কেইটা আমাক দিলে যে জীৱন কেনেকৈ সাধনালব্ধ কৰিব, জীৱন কেনেকৈ শৃংখলিত কৰিব, জীৱন কেনেকৈ পৰিশীলিত কৰিব লাগিব। প্ৰথম কথাটো হ'ল আমি যে মানুহ, অমৃত সন্তান, সকলো মানুহেই অমৃতস্য পুত্ৰ, অমৃতৰ সন্তান। অতি দায়াতৰে ঈশ্বৰে 84 লক্ষ বাৰ, 1 লাখ 2 লাখ নহয়, 1000 2000 নহয়, 84 লাখ বাৰ বিভিন্ন দেশ দি, বিভিন্ন জুনিত আমাক জন্ম দি, বিভিন্ন দেহ ধাৰণ কৰাই আনি শেষত মনুষ্য জন্ম দিলে। চতুৰ্লক্ষণ বানৰা 4 লাখ বাৰ বানৰ হোৱাৰ পিছত হিতাহিত জ্ঞান শূন্য চিম্পাঞ্জিৰ দৰে অৰ্ধবানৰ চিতাচিত জ্ঞান শূন্যতটো মনুষ্য প্ৰাপ্তিকৰ মানুহ চাদৰে। তাৰ পিছতহে আমি মনুষ্য শৰীৰ লাভ কৰিছো। কোনোবা আহি ইয়াত বৰুৱা হৈছে, কোনোবা গগৈ হৈছে, কোনোবা সন্দিকৈ হৈছে, কোনোবা মহন্ত হৈছো, কোনোবা দত্ত হৈছো, কলিতা বৰা যি হৈছো আৰু, কিন্তু মধ্য উপাধি। বৈকুণ্ঠপতি ভগৱন্তই আমাক সংসাৰলৈ পঠিয়াওঁতে মানুহ হিচাপে পঠিয়াইছে। মানুহ অমৃতস্য পুত্ৰ, অমৃতৰ সন্তান। ইয়াতহে আমি উপাধিবোৰ লগাই এইবোৰ মধ্যতে থাকিব উপাধি। বৈকুণ্ঠত উপাধি নাই, উপাধি বেলেগ এটা উপাধি আছে, বৈকুণ্ঠত কেৱল মাত্ৰ ভকত। ইয়াত মানুহ হিচাপে পঠিয়ালে মনীষ হিচাপে, মনীষৰ পৰা ভকতলৈ ৰূপান্তৰ হৈ যাব পৰাটো হ'ল আমাৰ লক্ষ্য উদ্দেশ্য। ভকত হৈ বৈকুণ্ঠলৈ যোৱা ৰাস্তাটো আমাক দিলে, মানুহ হৈ, দত্ত হৈ, কলিতা হৈ, চুতীয়া হৈ, সন্দিকৈ হৈ, বৰা হৈ যাব পৰা ব্যৱস্থা আমাক দিয়া নাই। ইয়াত আমি কিহত লাগি আছো? জাত পাতত লাগি থকা নাই জানো? আহোমে 600 বছৰ ৰাজত্ব কৰিলে ইয়াত। অসমখন আহোমৰ, বেলেগে তাত আধিপত্য কৰিবলৈ চলি আছে। এতিয়া মোবাইল খুলিবই নোৱাৰি, নহয়নে বাৰু? লাগিব লাগে, ক'ত লাগিছো ক'ত? ফেচবুকত ভাল কথা এটা অলপ দিনৰ আগত ওলাই গ'ল, লাগিব লাগে ক'ত, আমি লাগিছো ক'ত? হয়নে? আমাক প্ৰতি মুহূৰ্তে লাগিবলৈ সিদ্ধান্ত দি আছে কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত, যে লাগিব লাগে য'ত তাত লাগা। কোনদিনা মৰিবা, কোনদিনা এই প্ৰাণবায়ু গুচি যাব ঠিকনাবিহীন। মই বৰ বুলি ভাবি নাথাকিবা, মোৰ বুলি নাথাকিবা। কালে পাছফালৰ পৰা আমাক ধৰো ধৰো কৰি আছে। আমি লাগিব লাগে ক'ত, লাগিছো ক'ত? এই যে ভক্তি প্ৰদীপ প্ৰজ্বলন আপোনালোকে কৈছে, এই আদৰ্শৰে হৃদয়ৰ ভক্তি প্ৰদীপ আমাক প্ৰজ্বলন কৰি আছে। প্ৰকৃত জ্ঞানৰ যি প্ৰদীপ, এই বাহিৰৰ ভক্তি প্ৰদীপৰ যোগেদি ভিতৰৰ ভক্তি প্ৰদীপ প্ৰজ্বলিত কৰিব। এইটো হ'ল দৰ্শন। আমি সেইকাৰণে এতিয়া নেলাগিবলগীয়া লাগে চাকি কেইখন দিব, গছা কেইটা হ'ব। কোনোবাই হয়তো 12 বৈষ্ণৱৰ নামত দিয়ে, কোনোবাই 32 অলংকাৰৰ নামত দিয়ে, কোনোবাই 6 ভক্তৰ নামত দিয়ে, ভাগে ভাগে আৰু যাৰ যি মনে যুক্তি দিয়ে সেইবিলাক কৰি। আৰু সেই ভাগি কৰিবলৈ যাওঁতে আমি কিমান কৃপণালি কৰো চাবচোন। নিজে খাওঁতে ধাৰা, ইঞ্জিন আৰু কি ময়ূৰ, বাপু এনেকুৱা ভাল ভাল তেলকণ বাছি বাছি আনি খাওঁ।
ঈশ্বৰক দিবলৈ যাওঁতে বটলৰ বেয়া তলখন দিওঁ হয় নহয় ভক্তি কৰি পেলাই আহিছো চাব 20 টকীয়া তেলৰ বটল দি কিনি আনি যিখিনি আমি নাখাওঁ ঈশ্বৰক ভক্তি প্ৰদীপ জ্বলাবলৈ আহি আমি তেনেকে জ্বলাওঁ ঈশ্বৰ সন্তুষ্ট হ'ব জানো এইবোৰ হ'ল কথা এইবোৰ কথা আমি অনুধাৱন কৰিব লাগিব গুৱাপান দণ্ড অৰ্চনীতিত বন্তি জ্বলাই যে ঈশ্বৰক ভক্তি কৰি যে প্ৰভু তুমি মোক কৃপা কৰিবা ঈশ্বৰে নাজানে নিব আমাৰ কৃপণালীটো আমি খোৱা তেলটো ময়ো তেলটো ইঞ্জিন তেলটো অকণমান আনি ঈশ্বৰক কল্পনা কৰিব নোৱাৰো নি বন্তি জ্বলাব নকৰো এই সস্তীয়া তেলটোহে দিয়া বা সেইটো দামীটো নহয় হয়নে ঈশ্বৰ খোৱাৰ যিটো ব্যৱস্থালৈ আমি আহিছো তাতো আমাৰ কৃপণালী ঈশ্বৰে আমাক খুব কৃপা কৰিব আমি ওপৰে ওপৰে বৰ ভক্তিটো দেখুৱাওঁ ভিতৰি ভক্তিটো আমাৰ যিটো সঁচা ভক্তিটো কিন্তু ভিতৰৰ যিটো ভক্তি এই ভক্তিটো আমাক দিবলৈ কৈছে ভগৱানে কৈছে ব্ৰহ্মাণ্ডৰ দ্ৰব্য বস্তু তোমালোকে মোক আনি একো দিব নোৱাৰা মোৰে বস্তু কি মোক সুধিবা ব্ৰহ্মাণ্ডৰ দ্ৰব্য বস্তু মোক সন্তুষ্ট কৰিব নোৱাৰা আৰু যি তেনেকে সন্তুষ্ট কৰিম বুলি সংকল্প লৈ মোৰ স্থানলৈ আহি মোক তেনেদৰে দিবলৈ বিচাৰিলে সেইসকল অভক্ত জানিবা নিশ্চিত খাটাং আমি অভক্ত শাৰীতহে পৰিম তেনেকুৱা কৰিবলৈ গ'লে কৃপণালী কৰিবলৈ গ'লে সেইকাৰণে কৈছে অভক্ত পূজা মোক ব্ৰহ্মাণ্ড সহিতে তাৰ বস্তু গ্ৰহণ নকৰিব কিতাপ কৈছে স্বয়ং ভগৱন্ত কৃষ্ণই অৰ্জুনক কৈছে সেই সখা অৰ্জুন সেইসকল অভক্ত সেইসকলে যিমান মোক কৰি কৰি সেৱা নকৰক মোৰ চৰণত যিমান তেওঁলোকে ভক্তি কৰিছো বুলি ৰাতি দিন কৰি কষ্ট কৰি মোৰ চৰণ সেৱা নকৰক সেইসকল অভক্তৰ পূজা দ্ৰব্য মই কদাচিত গ্ৰহণ নকৰো অভক্ত পূজাই মোক ব্ৰহ্মাণ্ড সহিতে অৰ্থাৎ ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু গোটাই তাৰ বস্তু গ্ৰহণ নকৰি কদাচিত সেইসকলৰ বস্তু ঈশ্বৰ কোৱা কথা এইবোৰ আমি কোৱা কথা নহয় গীতাত আছে কোনসকলে বস্তু গ্ৰহণ কৰে যিসকলে হৃদয়ত কপটতা নাই সেইসকলে শাস্ত্ৰ পঢ়িব নাজানিব পাৰে মোৰ অৰ্থত পূৰ্ণাংগ পুংখানুপুংখভাৱে তেওঁ বুজি নাপাবও পাৰে মোৰ তত্ত্ব ৰহস্য সেইসকলে মোৰ প্ৰিয় ভক্ত সেইসকলে মোক হৃদয়ৰ নিভৃত কোণৰ ভক্তি অঞ্জলি দি যদি মোক অকপতে মোৰ চৰণত শৰণে পৰে একো দ্ৰব্য বস্তু দিব নালাগে এটুপি জল যদি মোৰ চৰণত তৰ্পণ কৰে তাকে মই অমৃতৰ দৰে পাম অভক্তে জল দিয়া মাত্ৰ পূজৈ চিত্ৰ তাক পাই ভুঞ্জুময়ী যেহেন অমৃত মোৰ প্ৰিয় ভক্তজনে অকপট হৃদয়ৰ শুদ্ধ ভাৱকণ দি যদি মোক কল্পনা কৰে পূজা কৰে তাকে মই অমৃতৰ দৰে পান কৰি সিদ্ধান্ত দিম আপুনি মই সেই তেলৰ বটলটো কিনি আনি 4-5খনকে চাকি জ্বলাই গুৱাপান দণ্ড অৰ্চনী দি ভগৱন্তক দিলেও ভগৱান খালি হৃদয়ৰ নিভৃত কোণৰ শক্তি ভগৱন্তক দিব পাৰিব কপটতা লৈ যিমানে আপুনি ভগৱন্তক প্ৰাৰ্থনা নকৰে ভগৱন্ত আপোনাৰ নিকটে গোপীসকলে সংকল্প ললে ভগৱন্তক যে যিদিনালৈকে প্ৰভু তোমাক আমি প্ৰাপ্ত কৰিব নোৱাৰো সেইদিনালৈকে তোমাৰ চৰণ সেৱাৰ পৰা আমি বেলেগ চিন্তা নকৰো ঘৰ বাৰী এৰি গোটেই গোপীসকল কৃষ্ণৰ উত্তৰত ঢাপলি মেলি অহা নাই জানো কৃষ্ণ বাৰে প্ৰতি কৈছে যে তোমালোক যোৱাগে তোমালোকৰ ঘৰখনত অশান্তি হব এখন সুন্দৰ ঘৰ অশান্তি হৈ যাব তোমালোকৰ স্বামী দেৱতাই তোমালোকক অপঘাত কৰিব তোমালোক যোৱা যে তুমি মহাস্বামী জানিলো প্ৰভু সেয়া হল আমাৰ মায়াৰ স্বামী তুমি মহাস্বামী যেতিয়া সন্তুষ্ট হবা মায়াৰ স্বামী আমাক একো কৰিব এই কথাটো অন্তত আমি গোপীসকলৰ সেই প্ৰেম যদি ভগৱন্ত গোপীসকলে এনেকুৱা সপ্ৰেম ভক্তি ভগৱন্তত কৰিলে সেইকাৰণে অলপ পিছতে একাদশ স্কন্ধত উদ্ধৱক কবগৈ নেদেখিলো উদ্ধৱ গোপী যুৱতীৰ হৰি লৈলো বন্দী গোপীৰ প্ৰেম জড়িত মই এনেকৈ
আৰু আমি সংকল্প কৰিব লাগিব যে প্ৰভু যিদিনালৈকে মই তোমাক প্ৰেম ভক্তিৰে বান্ধিব নোৱাৰিম সেইদিনালৈকে মই শান্তি নাপাম। তুমি মোৰ ওপৰত যিমানেই যি অত্যাচাৰ নকৰা, তুমি মোক যিমানেই পৰীক্ষা নকৰা, মই তোমাৰ সকলো পৰীক্ষা দিবৰ কাৰণে এই মায়াৰ দেহটোৰ ওপৰত তুমি যিমান অত্যাচাৰ কৰা কৰি থাকা, তথাপি মই তোমাক যিটো কৰে মোৰ তাক মই কৰো সৰ্বনাশ। কাৰণ তুমি এই কথাবোৰ কৈ থৈছা ঠাৱে ঠাৱে। ভগৱন্তই কৈছে যিটো কৰে মোৰ তাক মই কৰো সৰ্বনাশ, তথাপি নেৰে মোৰ কাষ মই তাৰ ডাকৰিবা। গতিকে তেনেকুৱা প্ৰতিশ্ৰুতি তুমি ভক্তক দি থৈছা। গতিকে তেনে এজন ভক্ত মই হ'ব বিচাৰিছো, এই সংকল্পৰে মই তোমাৰ চৰণলৈ আহিছো। এই ভাবি যাৰাসকলে ভগৱন্তৰ চৰণত নিজক সমৰ্পণ কৰি দিছে, সেইজন ভকতৰ ওচৰত ভগৱন্ত নিশ্চিতভাৱে পাণ খাব। গোপীসকলে যেনেকৈ নিজক সম্পূৰ্ণৰূপে সমৰ্পণ কৰিছে, আমাকো তেনেদৰে ভগৱন্তৰ ওচৰলৈ নিজক সমৰ্পণ কৰি নিত্য কৰ্মত পবিত্ৰ কৰি দিছে। অমূৰ গুণ গায়া যিটো কৰৈ গীত নিত্য, ভগৱন্ত নাহি তাৰ চিন্তা হিতু ভৈল প্ৰীত। একাদশ স্কন্ধ উদ্ধৱ কওঁতে কীৰ্তনত গুৰুজনে উল্লেখ কৰিছে নাই যে মূৰ গুণ গায়া যিটো কৰৈ গীত নিত্য, নাহি তাৰ চিন্তা হিতু ভৈল প্ৰীত। তাক বিষয়ৰ সুখেৰে পাৰ্থিৱ ভোগেৰে বান্ধিব নোৱাৰে। তেনে পুণ্যাত্মা জীৱনে আমি ৰূপান্তৰ হ'ব লাগিব। এই কথাখিনিকে শাস্ত্ৰৰ প্ৰতি নিৰ্দেশ। আমি ক'ত আছো ডাঙৰ কথা নহয়। আপোনালোকে ৰামনগৰত আছে জাগোনত, আমি আছো শিৱসাগৰ জিলাৰ নিতাই পুখুৰীত। সেই স্থানত থাকি, সেই অনুষ্ঠানৰ দায়বদ্ধতাৰ মাজত থাকি আমি আচলতে কৰিছো। কোনোবা আমি বামুণীয়া সমাজত আছো, নাই থকা যায়। কোনোবা সত্ৰীয়া সমাজত, কোনোবা মহাপুৰুষীয়া সমাজত, কোনোবা ভাগৱতীয়া সমাজত, যেই য'তে থাকো সেই স্থানত থাকি আচলতে আমি কৰিছো কি ডাঙৰ কথা। এই কথাবোৰ যেতিয়ালৈকে আমি উপলব্ধি কৰিব নোৱাৰিম, এখন ভাগৱত নালাগে লাইন কৰি ভাগৱত পঢ়ি থাকক, কামত কিন্তু নাই।